নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ 2025 চনৰ সৰ্ববৃহৎ নিযুক্তি যিটো আপোনালোকৰ আপকামিং আহি আছে ইয়াত আপোনালোকৰ 1000 প্লাস পদ মুকলি হৈছে ইয়াত অসমৰ সকলো যুৱক যুৱতী আবেদন কৰিব পাৰিব বিভিন্ন অৰ্হতাত চাকৰি ওলাইছে এই সুযোগ আপোনালোকে নেহেৰুৱাব আজি আমি ভিডিঅ'টোত গুটেইখিনি কথা আলোচনা কৰিম কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে কিমান পদ খালী আছে কোনসকল অৰ্হতা থকা ব্যক্তিয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিজ আছে নে নাই গুটেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিলে গম পাব আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলট ছেট কৰি দিয়ক যাতে আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পাই যায় লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে গৈ তাতো জইন হৈ লওক যাতে আমাৰ লেটেষ্ট যিখিনি আপডেট কিবা সেইখিনি আপোনালোকে আমাৰ ৱেবছাইট নহ'লে আপোনালোকৰ হোৱাটছআপ আৰু টেলিগ্ৰামত পাব যেটো প্ৰথম নটিফিকেশ্যন আহিছে আমাৰ আৰআৰবি ফালৰ পৰা আহিছে ইয়াত আপোনালোকৰ 1036টা ভেকেন্সিৰ কাৰণে পদ মুকলি কৰি দিছে মই এইখিনিতে আপোনালোকক জনাই থওঁ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আৰআৰবি চমুকৈ আৰআৰবি এইটো আপোনালোকৰ মিনিষ্ট্ৰি অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন শ্বৰ্ট নটিফিকেশ্যন এমপ্লয়মেণ্টৰ নটিফিকেশ্যন প্ৰকাশ কৰিছিলে যিটো আপোনালোকৰ 7/2024ত CEN নং আপোনালোকৰ হেতু হয় 07/2024 ইয়াত আপোনালোকৰ 1036টা পোষ্ট যেটা মিনিষ্ট্ৰিয়েল এণ্ড আইছলেটেড কেটেগৰীৰ কাৰণে আপোনালোকৰ ভেকেন্সি মুকলি কৰি দিছে যিগিটা পদৰ বাবে আপোনালোকৰ অনলাইন আবেদন 7 জানুৱাৰীৰ পৰা আপোনালোকৰ 6 ফেব্ৰুৱাৰীলৈকে থাকিব 2025 চনৰ ইয়াৰ ওপৰত আপোনালোকৰ বিতং কোনো নটিফিকেশ্যন তেওঁলোকে বৰ্তমানলৈকে ভিডিঅ'টো বনাই থকালৈকে প্ৰকাশ কৰা নাই যে কোনটো আপোনালোকৰ আমাৰ গুৱাহাটী বা নৰ্থ ইষ্টত কিমান পদ আছে আপোনালোকৰ পে স্কেলটো আপোনালোকৰ কিমান হ'ব আৰু আপোনালোকৰ ইলিজিবিলিটি কিখিনি লাগিব সেইখিনি কথা তেওঁলোকে বিতংকে এতিয়ালৈকে নটিফিকেশ্যন প্ৰকাশ কৰা নাই সম্ভৱতঃ জানুৱাৰী ফাৰ্ষ্ট উইক মানতে তেওঁলোকে প্ৰকাশ কৰিব ইয়াত আপোনালোকৰ কেটেগৰী ওয়াইজ আপোনালোকৰ ভেকেন্সিখিনি যদি চাবলৈ যায় আপোনালোকে ডাইৰেক্টলি তেওঁলোকে কোনো ধৰণৰ কোৱা নাই যেহেতুকে এখন শ্বৰ্ট নটিফিকেশ্যন হয় আৰু ST এক্স সাৰ্ভিসমেন PWD ফিমেল সকলে আপোনালোকে 250 টকা এটা এপ্লিকেশ্যন ফিজ হিচাপে আৰু অন্যসকলে 500 টকা এটা পেমেন্ট কৰিব লাগিব ইয়াৰ বাবে কোনো ধৰণৰ আবেদনৰ নটিচ বৰ্তমানলৈকে তেওঁলোকে দিয়া নাই আপোনালোকক লেটেষ্ট যিখিনি খবৰ সেইখিনি আমি দি থাকিম আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে পাব বা আমাৰ চেনেলতে এইখিনি খবৰ পাব আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব কাৰণ বহুতে এইখিনি আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ এৰি থৈ যায় ইয়াত আপোনালোকৰ মেইনলি ক'বলৈ গ'লে আপোনালোকৰ আইছলেটেড কৈছে যেহেতুকে আপোনালোকৰ 10 পাছ 12 পাছ কৰা সকলৰ বাবে মেইনলি পদ থাকিবই আপোনালোকে নিশ্চিন্ত হৈ থাকক আৰু ইয়াৰ যিখিনি আপডেট সেইখিনি হয়তো জানুৱাৰী মানত তেওঁলোকে দিব জানুৱাৰী ফাৰ্ষ্ট উইকত আহি যাব 1-2 তাৰিখ বা এইকেইদিনটো ডিচেম্বৰটো তেওঁলোকে দিব পাৰে যেতিয়াই দিয়ে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত পাই যাব যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যিকোনো এটাত জইন হৈ থাকিলেই হ'ল আৰু তেনেকুৱা ধৰণৰ লেটেষ্ট যিখিনি আপোনালোকে খবৰ আপোনালোকে আমাৰ ৱেবছাইটত আসাম জব এলাৰ্ট আপোনালোকে ভিজিট কৰিব পাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াত বিশেষ তেনেকুৱা ধৰণৰ কোনো কথা নাই তেওঁলোকে যেটো নটিফিকেশ্যন দিছে য'ত আপোনালোকৰ 1036টা পোষ্ট ওলাব সেই পোষ্টগিটাৰ বয়সৰ সময়সীমা আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা তেওঁলোকে প্ৰকাশ কৰা নাই যিগিটাত আপোনালোকৰ এখন শ্বৰ্ট নটিফিকেশ্যন হয় তেওঁলোকে লং নটিফিকেশ্যন এখন উলিয়াব আৰু পদগিটা হ'ব আপোনালোকৰ আৰআৰবি মিনিষ্ট্ৰিয়েল আইছলেটেড কেটেগৰী যেটো আপোনালোকৰ ক'বলৈ গ'লে ফিল্ডত ৱৰ্ক নকৰা হ'ব ফিল্ডত আপোনালোকৰ কৰিব নালাগিব হয়তো তেনেকুৱা ধৰণৰ পদেই থাকিব এইখিনি আপোনালোকৰ আজিৰ ভিডিঅ'টোত আছিলে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ এইটো এটা আপডেট আছিলে মেইনলি আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ